তো হেল্ল' দোস্ত, গুড ইভিনিং। আজি মই শৰাইঘাটৰ ওপৰেদি ব্ৰিজৰ ওপৰেদি গৈ আছোঁ মোৰ শালপতি ঘৰত বংশৰ। আৰু বংশৰত যোৱাত আগে আজি আছিল ৰবিবাৰ, দেওবাৰ বজাৰ বহে আমিন গাঁৱত। তো আমি বজাৰত কি নিকিনো দেখাওঁ। এতিয়া শৰাইঘাট যিহেতু ব্ৰিজখন পাৰ হৈ যাম, তাৰপিছত আমি দেখাই আছোঁ। তো অলৰেডি আমি আহি পাম এতিয়া অলপ পিছতে বজাৰত আহি শালপতি পূৰা হেলমেট মূৰত লৈ পুৰা আগে গৈ আছে। আৰু বজাৰ এইটো চবে গমে পাইছে, ইফালে হাৰিমণি কিবাখিনি আম বজাৰত সেই আদা নহৰু। এতিয়া কি জানে, আমিন গাঁৱৰ বজাৰখনত হওক, শুৱালকুছি বজাৰত হওক আৰু গুৱাহাটী ফেঞ্চি বজাৰ হওক, এইবিলাক যদি শাক চব্জিৰ দাম কয় না, আপোনালোকৰ খং উঠি যাব। কিন্তু আমিন গাঁৱত আপোনালোকে এটা বস্তু কিনি কম দামতে বজাই গৰু পৰ্যন্ত বজাৰত আহি গৈছে। আৰু কি ক'ব, এইফালে চাওক, হ'ব পাৰে অলপ দেখাত হেৰিয়ান, কিন্তু নেক্সট টাইম আহি গ'লে এখন কাপোৰৰ বজাৰত, কাপোৰৰ বজাৰ বেলেগ বজাৰ আহিছিল তাৰ ছোৱালীটোৰ কাৰণে কাপোৰ কিনিব, বিচাৰি নাপাওঁ, কিবা এখন বেলেগ বজাৰতহে আহি পালোঁ দিয়ক। কম্বলি আছে দিয়ক। আৰু আইচক্ৰীম বেপাৰো হাঁহি ফূৰ্তিৰে সেনেকৈ গুচি গ'ল দিয়ক। আইচক্ৰীম বেপাৰো তো ফাইনেলি আহি পালোঁ, কাপোৰ বিচাৰি নাপালোঁ। ই বোলে লাঙি চাই, লাঙি এইটো জাল, আমাক লাগিছিল 15 নম্বৰত জাল, কিন্তু নাপাৰোঁ। কাৰণ এতিয়া বৰষুণ পৰিলে পথাৰত কি সৰু এই দৰকিনা পুঠিবিলাক উঠে, এইটো কাৰণে 15 জাল হ'লে ধৰিব পাৰে। 15 জাল নাপালোঁ। আছে দেখাত 22, 30, 25 আৰু এইভাগে এইখন আচাৰা জাল। আপোনালোকে কি কয় ক'ব এইখনক। আৰু এইভাগে বাইদেউজনীও আহিছে, বজাৰ পূৰা আম বেচি আছে। এইবিলাক চাওকহে, বজাৰত আৰু সেই বিজনেছ চব। আৰু মই ভাবছোঁ আৰু কেইদিনৰ পিছত এই বজাৰতে আৰু এনেকৈ যে চেণ্ডেল বেচিম আৰু লাষ্ট টাইমত এই ছোৱালীৰ কাৰণে তাৰ শালপতিৰ এইযোৰ চেণ্ডেল চালোঁ। চেণ্ডেলযোৰ ভালে লাগিছে। এইযোৰ চাওকচোন, কি বজাৰ টিকুট চেণ্ডেল ভাল লাগিছে, ক'লা আৰু ব্লেক মিলা আছে ন। তো এইযোৰকে ফাইনেলি আমি লৈ আপোনাক এইটো জুম কৰি দেখিছোঁ, এই চকাকেইটা দেখিছে। এইখন আকৌ হেৰি বক্সৰ দোকান, ইলেক্ট্ৰিক কিবা সেই দেখিছে চকাটো। সেইটো মই ভাবিছিলোঁ কিহৰ চকা, এইটো চকা নহয় দাদা, বক্স হয়। কি ক'ব আৰু উপায় নাই দিয়ক। আৰু লাষ্ট টাইমৰ বজাৰৰ পৰা ওলাই আহি পানী পৰিছিল, ইভাগে মুড়ি ফুৰি আছে, ইভাগে বেগে ভণ্টি বেগ লাগে কাকবা শালপতি পূৰা হাঁহি গৈ আছে। তো বজাৰত কি মেইন বজাৰ কৰাৰ পিছত মিঠাইটো জৰুৰী। আৰু এইটো কি কালি যুগৰ পৰাই চলি আহিছে, কোনোবা বজাৰ চজাৰ হ'লে মিঠাইটো লাগিবই, কাৰণ গধূলি চাহ একাপ খাব পাৰোঁ। তো ফাইনেলি জিলেপি 1 পোৱাৰ দাম বোলে 40 টকা। তো আমি লৈ ল'লোঁ আধা কিলো জিলেপি লৈ আৰু এতিয়া ঘৰমুৱা হ'ম। আৰু মিঠাই চাওকহে কিমান কি আছে, মিঠাই এই চাপাতি আৰু এইভাগে মাৰি আছে পূৰা 100 ফেঞ্চি বজাৰতকৈ অলপ কমত পায় ইয়াতে। আৰু ৰসগোল্লাকেইটা চাওকহে, এইকেইটা আকৌ কিন্তু আমাৰ ৰসগোল্লা নহয়, গুড়ৰ ৰসগোল্লা। এইবিলাকে আনিছে ৰসগোল্লা, হেৰি ডাঙৰ। আৰু ফাইনেলি এইভাগে জামো আছে, চব বজাৰত এইবিলাকে ওলাই দিয়ক দোস্ত। তো ভিডিঅ'টো যদি ভাল লাগে, চাই ভাল পোৱা। আৰু আহি দেখাবলৈ দাদা এজনে গান গাই আছিলে, বেছি ক্লিক নকৰিলোঁ আমি, শুনি আৰু ভাল লাগিল গানটো। অন্ধ মানুহ আৰু উপায় নাই, মোবাইলৰ কাভাৰ চাভাৰ লৈ। তো আমি এনেকৈ ওলাই দিলোঁ দিয়ক। আপুনি যদি ভিডিঅ'টো ভাল পায়, এনেকুৱা ভিডিঅ' যদি পাব বিচাৰে, তো মোক ফ'ল' কৰি ল'ব। কাৰণ আমি এনেকৈ ঘূৰি বজাৰে চজাৰে যোৱা মানুহ আৰু, তো ফ'ল' কৰিব। থেংক ইউ। এইটো হৈছে আমিন গাঁৱৰ হেৰি দেই, এইখন শৰাইঘাট ব্ৰিজত লিং ওপৰেদি এইখন ব্ৰিজখন। তো মই বাচন্তি ওলাই ল'লোঁ, বাচন্তিত ওলাই